কাপোৰখিনি খুলি পেলাই চাওঁতে এই কেৰা আঙুলিটো এটা পাপ ওলালে। মানুহে যি বিচাৰে তেওঁলোকে যাৰ যি কল্পনা থাকে সিদ্ধি কৰে, সেই বস্তুটো বিচাৰিলে পাই যায়। মুছলমানৰ গৰু আৰু হিন্দু মানুহৰ গাহৰি। হিন্দু লোকে গো মাংস যিমানেই বেয়া পায় সিমানেই বেয়া পায় মুছলমানে গাহৰিৰ মাংস। আজি এখন মাজাৰলৈ যাম আৰু সেই মাজাৰখনৰ লগত গো আৰু গাহৰি মাংসৰ কি সম্পৰ্ক আছে সেয়া আমি আপোনালোকক ক'ম। আহক এনে উৎসৱৰ বতৰত যাওঁ হিন্দু আৰু মুছলমানৰ উমৈহতীয়া উপাসনাৰ স্থলী ডেকা ফকীৰ মাজাৰলৈ। সমন্বয় বাৰ্তা কঢ়িওৱা এই মাজাৰত মূৰ দোৱাই হিন্দু লোকেও। এফালে যদি ধূপ বন্তি জ্বলাই সেৱা লয় হিন্দু ধৰ্মীয় লোকে, আনফালে আকৌ ডেকা ফকীৰ আৰু আলি ফকীৰৰ দোৱা লয় মুছলমান লোকে। বিশ্বাস অনুসৰি এই মাজাৰত সেৱা ল'লে পূৰণ হয় মনোকামনা।